জয়তে সংবাদ মাধ্যমৰ সমূহ সংবাদ সেৱকলৈ ধন্যবাদ জনাইছোঁ কিয়নো আমি আজি এটা হোৱাটছএপ গ্ৰুপ আপোনাৰ এডমিন কৰিছে প্ৰায় 973 জন আমাৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিৰ বঞ্চিত পাৰ্টিসকলে আজি এই বৰষুণৰ বতৰ হোৱাৰ কাৰণে দূৰ-দূৰণিৰ পৰা আমাৰ SC ST আৰু আমাৰ সাধাৰণ যিকেইজন আছে আমাৰ হিতাধিকাৰী হিচাপে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ আপোনাৰ এই ইণ্টাৰভিউত অৱতীৰ্ণ হৈছিল কিন্তু অতিকৈ পৰিতাপৰ বিষয় এইটোই যে যোৱা 30 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মাই আমাৰ এই দিব্যাংগৰ পৰা আৰম্ভ কৰি সাধাৰণ তথা অনুসূচিত জাতি জনজাতি সাধাৰণ শ্ৰেণীৰ আমাৰ প্ৰাৰ্থীসকলক এই প্ৰকৃত আপোনাৰ যোনটো আছিলে উদ্যমিতা আঁচনিৰ জৰিয়তে আমাৰ যি নিবনুৱাসকলক পূৰ্ণ সংস্থাপনৰ কাৰণে 2 লাখ টকাকৈ দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে তাতে এনেকুৱা কিছুমান আপোনাৰ এই আহুৱা সৃষ্টি কৰিছে মুখ্যমন্ত্ৰী নিজেই যেহেতু সৰকাৰখন সবকা সাথ সবকা বিকাশৰ নামত এই সৰকাৰখন প্ৰতিষ্ঠিত হৈছে এই সৰকাৰখনে মাহিয়াইৰ চকুৰে কিছুমান মুষ্টিমীয় ব্যক্তিৰ হেঁচাত আৰু প্ৰলোভনত পৰি পেলাই আৰ্থিকভাৱে আপোনাৰ বুট কমিটিৰ জৰিয়তে বিজেপিৰ যুৱ মৰ্চা হোক বিভিন্ন ধৰণৰ বিজেপিৰ IT সেলৰ পৰা তথ্য সংগ্ৰহ কৰি পেলাই 20,000 30,000 5,000 10,000 টকা লৈ পেলাই যিকেইটা পাৰ্টি আপোনাৰ হিয়তৰ টকা পইচা লেনদেন কৰিছে তেখেতসকলেহে চূড়ান্ত তালিকাত সন্নিৱিষ্ট হৈছে আৰু সেই তেখেতসকলক কোনো ধৰণৰ আপোনাৰ কৈশল্য কিবা স্কিল ট্ৰেইনিং নাই তেনেকুৱা নথকা ব্যক্তি এটা গড় নম্বৰত 3 জন ব্যক্তিলৈকে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনিৰ আপোনাৰ প্ৰাপ্য পাইছে গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাও এইটোই যেন আমি সমস্ত তৰত যেনেকৈ দিব্যাংগৰ পৰা আৰম্ভ কৰি সাধাৰণ শ্ৰেণীৰ এই নিবনুৱা ভাই বন্ধুসকলক লৈ পেলাই আমাৰ দিব্যাংগ মঞ্চ হোক কিবা যিকোনো ধৰণৰ জাতীয় সংগঠনৰ লগত আমি আলাপ আলোচনা কৰি তীব্ৰভাৱে অহা 5 তাৰিখৰ পৰা 8 তাৰিখলৈকে গুৱাহাটী খানাপাৰাস্থিত নেশ্যনেল হাইৱেত হয় ব্ৰিজৰ ওপৰত হোক কিবা ব্ৰিজৰ তলত হোক আমি যৌথভাৱে প্ৰায় 973 জন আমাৰ এই ভাই ভনীসকলক লৈ পেলাই যিকেইজনৰ প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে আমি পথ অৱৰোধ নহলে গণতান্ত্ৰিকভাৱে এই চৰকাৰখনৰ বিৰুদ্ধে আমি মাত মাতিম আৰু আন্দোলন কাৰ্যসূচী হাতত ল'ম আমি এই বুলি আজি এখন আমাৰ প্ৰতিশ্ৰুতি আছিল গতিকে আপোনালোকক আৰু এটা কথা অতিকৈ দুখেৰে জনাও যেন প্ৰতিটো পৰীক্ষাতেই আপোনাৰ ইণ্টাৰভিউ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ইণ্টাৰভিউখন এনেকুৱাকৈ সুন্দৰকৈ পাতিছে আমাৰ এনেকুৱা লাগিছে ইণ্টাৰভিউৰ সময়তে যেন আমাৰ কোনো ধৰণৰ অসুবিধা নাই তাতে কিছুমান হাংগু পাংগু বিজেপিৰ হোক কিবা শাসনাধিষ্ঠিত চৰকাৰৰ কিছুমান লবিকেন্দ্ৰিক বিষয় ববিয়াই এই তালিকা প্ৰস্তুত কৰি আৰু সবতকৈ পৰিতাপৰ বিষয় যে এই মহাপ্ৰতাপী নিজকে এটা টি-শাৰ্ট পিন্ধে 3 লাখ 4 লাখ 5 লাখ টকা দামৰ এই মহাপ্ৰতাপী মন্ত্ৰী ফিজু হাজৰিকাই যি নেকি বিভাগীয় মন্ত্ৰিত্ব পদো নিজে চম্ভালি ল'ব পৰা নাই দালালি আৰু সিন্ডিকেট ৰাজৰ লগত জড়িত সেইজন হৈছে নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী তেখেতৰ সময়তে বোলে তালিকা প্ৰস্তুত হৈছে নগাঁও জিলাৰ নৰেন্দ্ৰ কুমাৰ সাহা ডেপুটি কমিশনাৰক আমি ফোনযোগে বাৰ্তালাপ কৰাত এটা কথা গম পাওঁ যে অভিভাৱক মন্ত্ৰীয়ে তালিকা প্ৰস্তুত কৰিছে গতিকে আমাৰ এতিয়া এনেকুৱা এটা সন্দেহৰ আঙুলি গৈছে যেন প্ৰতিটো জিলাতেই যদি অভিভাৱক মন্ত্ৰীসকলে এই মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিৰ তালিকা প্ৰস্তুত কৰে তেতিয়াহ'লে আমাৰ অভিভাৱক মন্ত্ৰীসকলটোৰ শাসনাধিষ্ঠিত চৰকাৰৰ গতিকে তাতে প্ৰকৃত হিচাপে যোগ্য উদ্যমী যুৱক ইয়াৰ পৰা বঞ্চিত হৈছে এই মুখ্যমন্ত্ৰী মহোদয় আগন্তুক দিনত কোনো ধৰণৰ এডভাৰটাইজ আৰু অনলাইন আবেদন কৰা বন্ধ ৰাখি সামূহিকভাৱে বন্ধ ৰাখি এই ৭৫,০০০ যে আবেদনকাৰীক ইয়াৰ পৰা ভাত পৰি ৰৈছে গতিকে আবেদনৰ এডভাৰটাইজ আৰু অনলাইন প্ৰচেছটো আৰম্ভ হোৱাৰ আগতে অতি শীঘ্ৰে ইণ্টাৰভিউত অৱতীৰ্ণ হোৱা প্ৰতিজন প্ৰাৰ্থীকেই পুনৰাই বিবেচনা কৰি পেলাই আপোনাৰ হেৰি কৰিব লাগে আৰু মুখ্যমন্ত্ৰী মহোদয় যিকোনো এটা চেনেলৰ যোগেদি পেলাই তেখেতে প্ৰেছ মিটত জনাব লাগে যেন আমাক আশ্বস্ত কৰিব লাগে নহ'লে এই চৰকাৰ উফৰাই দিয়াটো দূৰৰ কথা কিন্তু আমি এনেকুৱাকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিম যেন চৰকাৰ বাধ্য হ'ব কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনে মহাপ্ৰতাপী নিজকে সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বুলি গাই ফুৰা জহাই ফুৰা এই মুখ্যমন্ত্ৰীজনে আমাৰ নিচিনা দিব্যাংগকটো বঞ্চিত কৰিছে সাধাৰণ শ্ৰেণীৰ যিকেইজন উদ্যমী আপোনাৰ স্কিল ট্ৰেইনিং কৰা দীনদয়াল কৈশল্য বিকাশ যোজনাৰ পৰা ট্ৰেইনিং কৰা আপোনাৰ ভকেশ্যনেল ৰিহেবিলিটেশ্যন ট্ৰেইনিং কৰা কাটিং টেইলাৰিঙৰ ট্ৰেইনিং কৰা ফুড প্ৰচেছিঙৰ ট্ৰেইনিং কৰা এনি আদাৰ টেক্সটাইল এণ্ড ফেশ্বন ডিজাইনিঙৰ ট্ৰেইনিং কৰা টেকনিচিয়ান হোক IT সেক্টৰে হোক MBI হোক যিকোনো ধৰণৰ কোৰ্চ কৰাবিলাকক ইয়াৰ পৰা বঞ্চিত কৰিছে গতিকে ITIৰ যোগ্যতা থকা প্ৰাৰ্থীও এই প্ৰকৃত তালিকাত সন্নিৱিষ্ট হোৱা নাই আৰু খানাপাৰাত যি ঢাক ঢোল বজাই পেলাই লাখ লাখ কোটি কোটি টকা খৰচা কৰি পেলাই পেণ্ডেল আৰু পুলিচৰ এই বেষ্টনীৰ মাজত যি চেক বিতৰণ কৰি বাহ লৈছে ইয়াত সম্পূৰ্ণ আহুৱাপূৰ্ণ চৰকাৰে ইয়া বন্ধ কৰিব লাগে আৰু দল মত নিৰ্বিশেষে সকলোকে আমাৰ প্ৰতিবাদ স্থলীত আৰু প্ৰতিবাদী কণ্ঠক
সহজোৰে আৰু আমাৰ এই গণতান্ত্ৰিক যি আন্দোলন হ'ব তাকে সহায় সহযোগিতা কৰিবলৈ কাৰণে সমূহ আমাৰ আবেদনকাৰী আমাৰ এই ভাই বন্ধুসকলক আমি অনুৰোধ জনাইছোঁ।